এটা আছে আপুনি ভিতৰত দেখাত কংগ্ৰেছৰ লগত কিন্তু বহুত মানুহে ভাবিছে আপোনাৰ শৰীৰটো কংগ্ৰেছৰ লগত আছে কিন্তু আপোনাৰ আত্মাটো মনে মনে বিজেপিৰ লগত আছে এতিয়া তাৰমানে ২৬ত আপুনি কংগ্ৰেছক সহায় কৰিবলৈ গৈ বিজেপিতকৈ কংগ্ৰেছক আটাইতকৈ ডুবাবলৈ চেষ্টা কৰা মানুহজন এতিয়া আপুনি বোলে যে মানুহে এটা বস্তু পাহৰি যায় যে কংগ্ৰেছে বিহালী নিৰ্বাচনত নিজে ঐক্যমঞ্চৰ পৰা আঁতৰি গ'ল তাৰ পাছৰখিনি মানুহে বেছিকৈ মনত ৰাখে যে অখিল গগৈ কংগ্ৰেছক সমালোচনা কৰিছে তত কংগ্ৰেছৰ সমানে সমানে ৰাইজৰ দলৰ এটা ডাঙৰ ভূমিকা আছে আৰু আপুনি সেই জেগাটো ল'ব বিচাৰিছে ডেফিনেটলি ল'ব খুজিম আমি কি এৰি দিব লাগিব নেকি আমি মুছলমান সংখ্যালঘু ৰাইজৰ ভোটটো কি এৰি দিব লাগিব নেকি কংগ্ৰেছক কি ঠিকা দি দিম নেকি নিদিয়ে ঠিকেই আমিতো হুমাম নহয় জানো হুমালে কোনোবাই বেয়া পালে দি আমি কিবা কৰিবলগীয়া আছে নেকি অসমৰ মানুহে বিজেপিক ভোট নিদি কি খাই পেলাই আপোনালোকক চৰকাৰত বহুৱাই পেলাই এখন নতুন অসম নিৰ্মাণৰ সপোন মই একদম খাটাং ক'ব পাৰোঁ যে বিজেপিক ২০২৬ চনত অসমৰ মানুহে খেদিব সোণাপুৰৰ ৰিজৰ্টত প্ৰকৃততে কি হৈছিল বিৰোধীৰ বৈঠকত দুৰ্বাদল কাজিয়া হৈছিল নে মতানৈক্য কিয় খঙত অগ্নিশৰ্মা হৈ আধাতে বৈঠক ত্যাগ কৰিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ প্ৰশ্নবান আৰু বিধায়ক তথা ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ স্পষ্টীকৰণ অখিল গগৈয়ে নহয় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে হেনো গালি পাৰিছিল ৰাজ্য দলক কংগ্ৰেছক ফেচিছ বুলি কোৱাত জগৰ লাগিল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মই সেইদিনা মই ভাষণ দিয়া নাছিলোঁ মিটিংখনত ৰাছেল হুছেইনে ভাষণ দিছিলে আৰু মই ইচ্ছাকৃতভাৱে কৈছিলোঁ যে চাওক মই ক'লে মানে কেতিয়াবা কথা টান হ'ব পাৰে গতিকে আমি পাৰ্টিৰ ভিতৰত ডিছকাশ্যন কৰি এইকেইটা কথাহে কবি আমি আজি মানে সমিলমিলৰ কথা কোৱাৰ বাহিৰে বেলেগ কোনো ইছ্যুত নোসোমাওঁ মই অলপ ক্ৰিটিকেল কথা কওঁ গতিকে মানুহে বেয়া পাব পাৰে গতিকে তই ভাষণটো দিবি কোনো হেৰি নাথাকে কমপ্লেইন নাথাকে আমাৰ চবেই ভাষণ দিলে অল পাৰ্টিৰ মানুহে ভাষণ দিলে ভাষণ দি শেষ হোৱাৰ পাছত কংগ্ৰেছে ভাষণ দিলে কিন্তু কথা আৰম্ভ কৰিয়ে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই একদম ইমান আমাক মানে গালি দিলে মানে অখিল গগৈ নাম ধৰি ৰাইজৰ দলৰ নাম ধৰি ভাবুকি দিছে যে যদি এনেকুৱাকৈ কথা কয় তেতিয়াহ'লে আমি কংগ্ৰেছ দলে কেতিয়াও মানে বহুত তেনেকৈ কৈছে কথা এনেকৈ ধমকি দিছে মোৰ নাম ধৰি ধমকি দিছে গতিকে লগে লগে মই ক'লোঁ যে মই অলপ ৰেছপন্স কৰিব লাগিব মই ৰেছপন্সটো ঠাণ্ডাকৈ কৰিছিলোঁ মই ৰেছপন্সটো ঠাণ্ডাকৈ কৰি মই খালি এটা বাক্য কওঁতে তেখেতসকলে মোক ধৰি দিলে 2 মিনিটো হোৱা নাই মই কোৱা মই ক'লোঁ যে চাওক আমি কংগ্ৰেছে এনেকুৱা আনডেমক্ৰেটিক আৰু ফেচিষ্ট ধৰণৰ আমাক আচৰণ কৰিলে নহ'ব এনেকৈ এই শব্দতে ফেচিষ্ট শব্দটো ক'লোঁ আচৰণ কৰিলে নহ'ব তেতিয়া লগে লগে আমাক কংগ্ৰেছক ফেচিষ্ট বুলি কৈছে বুলি কৈ তেওঁ একদম হাল্লা হুলস্থুল কৰি গুচি গ'ল বিধায়ক অখিল গগৈয়ে কংগ্ৰেছকে দোষাৰোপ কৰি দি গ'ল চাফাই আমিতো তৌবা মানিছোঁ আৰু কোনো একো হোৱাই নাই এনেকুৱা ডিবেট আমাৰ অল পাৰ্টিৰ মাজত সদায় চলি থাকে তেখেতে আমাক ইমান গালি পাৰিলে আচলতে আমিহে হেৰি এৰি থৈ আহিব লাগিছিলে সভাই থৈ আহিলে তেখেতৰ মানে বডি লেংগুৱেজ দেখিলে মই আচৰিত হৈ যাওঁ যে আচলতে তেখেতে মানে এইটো কোনো কাৰণ নোহোৱাকৈ কেনেকৈ এনেকুৱা উত্তেজিত হ'ল মইতো মানুহক সুধিছোঁ যে তেখেতৰ চুগাৰ আছে নেকি কি হ'ল ঘটনাটো অকস্মাতে তেখেতে একদম দৰ্জাত ঠেলি আমাৰ মনোৰঞ্জন দাই ধৰিছে দৰ্জা ঠেলি তেওঁতো ওলাই গ'ল কোনো ঘটনা ঘটা নাই আৰু আপুনি এটা কথা কওকচোন যে তেখেতসকলৰ প্ৰেচিডেণ্ট বহি থাকোঁতে তেখেতসকলৰ এজন সদস্য তাৰ পৰা এনেকৈ ওলাই যাব পাৰে নেকি ডক্টৰ হীৰেণ গোহাঁইক গুৰু হিচাপে নহয় পিতৃ বুলিও হেনো জ্ঞান কৰে বিধায়ক অখিল গগৈয়ে কিন্তু নিজৰে নমস্য ব্যক্তিকো এতিয়া ৰাজনীতিৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অখিল গগৈয়ে কিয় ডক্টৰ হীৰেণ গোহাঁইক সমালোচনা কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে সেয়াও ৰাজহুৱা কৰিলে প্ৰতিদিন টাইমৰ অভিমত অনুষ্ঠানত ছাৰৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা বা হেৰি সেইটো মানে কোনোদিন মৰম শ্ৰদ্ধা আমাৰ কেতিয়াও কোনোদিন কম নহয় মই ছাৰক ইডিঅ'লজিকেলি ভাল পাওঁ কিন্তু ছাৰে যোৱাবাৰ 2021 চনতো এনেকুৱা এটা কাম কৰিলে গোহাঁই ছাৰৰ কথাটো কৈ দিওঁ 2021 চনত তেখেতৰ লগত সংঘাত হৈছিলে যে তেখেতে AIDF-ক ছাপোৰ্ট কৰিছিলে আমি কৰা নাছিলোঁ এইবাৰ ছাৰে কংগ্ৰেছক বেছিকৈ ওপৰলৈ তুলিব খুজিছে আমি কৈছোঁ যে ছাৰ নহয় আমাক সমান অধিকাৰ দিব লাগিব এইটোৱে সংঘাত তাৰ বাহিৰে ছাৰৰ লগত কোনো সংঘাত নাই আমাৰ আমাৰ মানে এই যিটো আমাৰ দলগতৰ যিটো প্ৰশ্ন যে কংগ্ৰেছৰ ওচৰত আমি চাৰেণ্ডাৰ কৰি নহয় আমি অতুল বৰা হৈ নহয় কাখন গ্ৰহণ কৰি চহী দি আহি নহয় আমি দিল্লীৰ ওচৰত আঁঠু নোলোৱাকৈ ৰাষ্ট্ৰীয়তাবাদী দলৰ ওচৰত আঁঠু নোলোৱাকৈ আমাৰ চৰ্তত তেওঁলোকৰ লগত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবৰ কাৰণে আপুনি পৰিৱেশ পৰিস্থিতিৰ তাগিদাত পৰি আপুনি কেতিয়াবা বিজেপিক সমৰ্থন কৰিবলগীয়া হ'লে মোৰ মৃত্যু যদি হয় তথাপিও বিজেপিক সমৰ্থন নকৰোঁ কংগ্ৰেছৰ সৈতে এতিয়াও মতৰ অমিল কিন্তু মিত্ৰতা হ'বই বুলি সদম্ভে ঘোষণা অখিল গগৈৰ
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত কাজিয়া বেছি হৈছে এই কাজিয়াৰ বাবে ভাঙোন আহিল বিৰোধীৰ ঐক্যত এই মন্তব্য অখিল গগৈৰ পোনপটীয়া প্ৰশ্ন সঁচাকৈ মিত্ৰতা হ'বনে 100% হ'ব 100% হ'ব আজিও এজন ডাঙৰ কংগ্ৰেছী নেতাৰ লগত আমাৰ লিডাৰবিলাক বহি আছে অলপ আগতে 100% হ'ব মিত্ৰতা নোহোৱাকৈ নাথাকে কিন্তু মিত্ৰতা হোৱাৰ সময়খিনিত আমি আঞ্চলিক স্বাৰ্থ আৰু জাতীয় স্বাৰ্থ অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমাৰ এই যিটো স্থিতি এই স্থিতিটো অক্ষুণ্ণ ৰাখিম কাজিয়াটো অলপ বেছি হৈছে যিটো কাৰণত মানে এতিয়া আপোনাৰ ধৰিলে আমাৰ এলায়েন্সটো ভাগি গ'ল সেইটো কাৰণতে নহয় গৌৰৱ গগৈ নিজকে প্ৰজেক্ট কৰিব খুজিলে বিহালীত আৰু বিহালীত প্ৰজেক্ট কৰি তেওঁ সেই সুৰতে মানে একে চততে লৈ যাম বুলি ভাবিছিলে 26লৈকে সকলোকে উৰুৱাই মানে তেওঁ লৈ যাম বুলি ভাবিছিলে সেই একদম মই মুখ্য চিফ মিনিষ্টাৰ আৰু সভাপতিৰ কেণ্ডিডেট হৈ যাম এনেকৈ বুলি ভাবি উৰুৱাই লৈ যাব খুজিছিলে সেইটো কৰোঁতে আমাৰ গোটেই ঐক্যমঞ্চটো ভাগি থাকিলে এনেদৰে নিতুমণি শইকীয়াৰ তীক্ষ্ণ প্ৰশ্নবাণৰ উত্তৰ দি গ'ল অখিল গগৈয়ে এতিয়া ৰাজ্য দলৰ সভাপতিগৰাকীক কংগ্ৰেছ আৰু